শোণিতপুৰৰ খনামুখৰ বালিগাঁৱত আলি আই লৃগাং উৎসৱ উদযাপন। আজি ফাগুনৰ প্ৰথমটি বুধবাৰ আৰু আজিৰ দিনটোতে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। শোণিতপুৰৰ খনামুখৰ বালিগাঁও মিচিং যুৱক সংঘৰ উদ্যোগত উদযাপন কৰিছে আলি আই লৃগাং উৎসৱ। পুৱাই প্ৰথমে মাংগলিক ৰীতি নীতিৰে শস্য সিঁচাৰ লগতে গাঁওবাসীৰ লগতে সমগ্ৰ ৰাইজৰ অপায়মংগল দূৰ কৰাৰ বাবে প্ৰাৰ্থনা জনায়। আমাৰ বালিগাঁও মিচিং যুৱক সংঘ প্ৰতি বছৰে আলি আই লৃগাং পালন কৰি আহিছোঁ আৰু আজি ফাগুন মাহৰ প্ৰথম বুধবাৰ আমি অসমত আলি আই লৃগাং পালন কৰি আহিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমাৰ গোটেই অসমবাসী ৰাইজক আলি আই লৃগাঙৰ শুভেচ্ছা থাকিল। আৰু আলি আই লৃগাং উৎসৱটো আমাৰ কৃষিভিত্তিক উৎসৱ। আজি আমি পোনপ্ৰথমে মাংগলিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই অনুষ্ঠানত কৃষি আপোনাৰ ধান আউল ধান এইবিলাক আমি শ্ব' কৰিছোঁ আৰু ইয়াৰ পাছতে আমাৰ লৃগাং উদযাপন কমিটি আৰু বালিগাঁও মিচিং যুৱক সংঘৰ পতাকা উত্তোলন, তাৰপিছত আমাৰ স্মৃতি তৰ্পণ পৰ্যায়ক্ৰমে আমাৰ সন্ধিয়া আমাৰ গুমৰাগ অনুষ্ঠান হ'ব। আমি বিভিন্ন বিশিষ্ট অতিথি আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ কালচাৰটো আমাৰ ট্ৰেডিশ্যনটো আমি দেখাব চেষ্টা কৰি আছোঁ আৰু আমি এই উৎসৱটোৰ জৰিয়তে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ গোটেই অসম ৰাইজক বা আমাৰ মিচিং মানুহ যাতে আমাৰ উৎসৱটো লৃগাংটো এনেধৰণে পালন কৰি যাওক, যাতে আমাৰ কালচাৰটো মানে চিনি পাওক। এই আশা কৰি মই সকলোকে আকৌ এবাৰ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।